শ্রীভূমি শহরের 239 নম্বর বেবিল্যান্ড বিদ্যালয়ের ভোট গ্রহণ কেন্দ্রে পুনর্ভোট গ্রহণ শান্তিপূর্ণভাবে সম্পন্ন হয়েছে। কড়া নিরাপত্তার মধ্য দিয়ে শনিবার সকালে শুরু হয় ভোট গ্রহণ। মোট 599টি ভোটের মধ্যে আজ 370 জন ভোটার তাদের গণতান্ত্রিক অধিকার প্রয়োগ করেন। ফলে ভোটদানের হার দাঁড়ায় 61.7%। উল্লেখ্য, গত 9 তারিখে এই ভোট কেন্দ্রে সংগঠিত বিশৃঙ্খলার জন্য পুনরায় ভোট অনুষ্ঠিত হয়। এদিকে ভোট কেন্দ্রে অপ্রীতিকর ঘটনায় জড়িতদের বিরুদ্ধে কঠোর ব্যবস্থা গ্রহণ করা হবে বলে জানিয়েছেন জেলা শাসক প্রদীপ কুমার দ্বিবেদী ও এসএসপি লীনা দোলে। पीछे हुआ बेटा आज हमारे उत्तर करीमगंज विधानसभा समष्टिर 239 নম্বর পিএছত আজি রিপল অনুষ্ঠিত হয়ে আছে। নির্বাচন আয়োগৰ নির্দেশ মর্মে জেলা প্রশাসনের ব্যবস্থাপনা ইয়াত পুনর্বাৰ ভোট গ্রহণ পর্ব চলি আছে। আমি এই উপলক্ষত ইয়াত আহিছোঁ আৰু আমি এই বিধানসভা সমষ্টিৰ এই 239 পিএছৰ অন্তৰ্গত যিমান নাগৰিক আছে শ্ৰদ্ধেয় ভোটদাতা, আমি তেওঁলোকক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আৰু এবাৰ তেওঁলোকৰ ইয়াত আহি ভোট পৰ্বত তেওঁলোকে ইয়াত আহি উপস্থিত হ'ব লাগিছে। তেওঁলোকৰ নিজৰ দৰকাৰী কাজকৰ্ম এৰি দি ইয়াত আহিছে। আমি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰিছোঁ, তেওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটোতো জিলা প্ৰশাসনে ক'ব পাৰিব কিহৰ কাৰণে ইয়াত নতুনকৈ আৰু এবাৰ গোটেই ৰাজ্যৰ মাজত এই এটা পলিং ষ্টেচনত কিহৰ কাৰণে ৰিপল হৈ আছে, এই প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। মানুহতো ভোট দি আছে, আগৰ পৰা অলপ কম হ'ব। এইটোতো নিয়ম আছে, য'ত য'ত ৰিপল হয় কাষ্টিং পাৰ্চেণ্টেজটো এনেই কমি যায়। আমাৰ ইয়াত আমাৰ জানা বহুত ৰাইজ তেওঁলোকে শিলচৰ থাকে, গুৱাহাটী থাকে, তাৰ পৰা আহিছিল ভোট দিয়াৰ কাৰণে। তেওঁলোকে অলৰেডি গুচি গৈছে গুৱাহাটী, শিলচৰ, কেলকাতাৰ পৰাও আহিছে, এনে মানুহ আছে তেওঁলোকে কেলকাতা গুচি গৈছে। তো আৰু এবাৰ ভোট দেওয়াৰ কাৰণে ইয়াত আহিব এনেতো নাই না। এটা ফেমিলি আছে, তেওঁলোকে লণ্ডন থাকে, লণ্ডনৰ পৰা ইয়াত আহিছে ভোট দেওয়াৰ কাৰণে। তেওঁলোকে অলৰেডি যোৱাকালি ইয়াৰ পৰা গুচি গৈছে। তো এইবিলাক কিবা কোৱা নাই আৰু ঠিক আছে, ৰিপল হৈ আছে, এইটো সিদ্ধান্ত ৰাইজে মানি লৈছে, ৰাইজে ভোট দি আছে। বাকী আমি জয়ী হ'ম 100%। ইয়াৰ পৰা বিজেপি 5 বছৰ পিছত আৰু এবাৰ জয়ী হ'ব। 370 वोट पड़ा है आउट ऑफ 599, दैट इज अराउंड 62% वोटिंग हुआ है। शांति प्रिय रहा मतदान और बहुत अच्छे से हुआ। अच्छा, इस यहाँ पर जो सेकंड टाइम रिकॉल करना पड़ा, हाँ, इसका ये जिन लोग जिम्मेदार हैं उन लोगों का अगेंस्ट में कुछ होगा क्या कार्रवाई? FIR कर दी गई है, पुलिस इन्वेस्टिगेशन कर रही है और इन्वेस्टिगेशन के बाद जो कानून के मुताबिक एक्शन होगा। क्योंकि CCTV लगाया हुआ है हर एक पोलिंग स्टेशन पे। FIR कर दी गई है, पुलिस ने FIR ले ली है, इन्वेस्टिगेट कर रही है पुलिस को जो फाइंडिंग्स में मिलेगा पुलिस उस सबसे एक्शन। थैंक यू। 239 বেবিল্যান্ড হাই স্কুলত এটা 5টা বজাত আমি ভোটিংখিনি শেষ কৰা, এতিয়া পেকিং চলি আছে, পিচফুলি হৈ গৈছে, একো অসুবিধা হোৱা নাই। এতিয়া পলিং মেটেৰিয়েল ষ্ট্ৰং ৰুম যাব আৰু ভোটিং প্ৰচেছ
61 পইণ্ট কিবা এটা হৈছে 61 point something.